৭৫ বছৰ অতিক্ৰম কৰিলে পশ্চিম বাজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰে 1950 চনৰ আজি দিনটোতেই স্থাপন হৈছিল এই মন্দিৰভাগ দৰং জিলাৰ ঐতিহাসিক মন্দিৰ পশ্চিম বাজানীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ 1950 চনৰ আজিৰ দিনটোতে এই মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত আজিৰ দিনটোতে মহাৰজত উপলক্ষে লাইহুটা স্থাপন কৰিলে স্থানীয় ৰাইজে উল্লেখ্য যে ঐতিহ্য মন্দিৰত এই মন্দিৰভাগৰ লাইহুটা স্থাপনক লৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজ আজিৰ এই পবিত্ৰ দিনটোত আয়তীৰ নামেৰে শুভাৰম্ভ কৰিলে মহাৰজত জয়ন্তীৰ প্ৰথমটো দিন এই প্ৰথমটো দিনতে ভক্তসকলে এইদৰে আয়তীৰ নাম গোৱাত ব্যস্ত হৈ পৰিছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণত বিভিন্ন কলা কৃষ্টিৰে আৰম্ভ হ'ব এই মহাৰজত জয়ন্তী উল্লেখ্য যে যি সময়ত অসমৰ যি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বিভিন্ন ধৰ্মীয় লোকসকলক ভেদাভেদ কৰা পৰিলক্ষিত হয় ঠিক একে সময়তে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা বিচাৰিছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ভক্তপ্ৰাণ ৰাইজে পশ্চিম বাজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ এয়া ৫৭তম বৰ্ষত উপনীত হৈছে যেহেতু আমাৰ এইখিনি মানুহ সচৰাচৰ পমুৱা মানুহ সদূৰ চিপাঝাৰৰ যিটো বানপীড়িত মানে দুৰ্যোগ সেই দুৰ্যোগৰ কাৰণে তাৰ পৰা মানুহখিনি পাম ধৰি ইয়াতলৈ আহিল চিপাঝাৰৰ বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈকে আহিছে আহি তেতিয়াৰ পৰা তেওঁলোকে উপাসনা কৰাৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চাৰ কাৰণে ভক্তি কৰাৰ কাৰণে আৰু ধৰ্মীয় ভাৱধাৰা তাৰ সাত্বিকতা বজাই ৰখাৰ কাৰণে এখন উপাসনাস্থলী তেওঁলোকে নিৰ্মাণ কৰি ল'লে পশ্চিম বাজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু তেতিয়াৰ পৰাই এই বিষ্ণু মন্দিৰত একাধিক ক্ৰমে এটা দিনো মানে এটা বছৰো মানে আমাৰ পতিত নোযোৱাকৈ এই গণ চৌপৰি সভা অনুষ্ঠিত হৈ আহিছে আনকি কোভিড কালতো আমাৰ এনেকুৱা কৰা হৈছে যে এজন দেউৰী আহি ইয়াত বন্তি প্ৰজ্বলন কৰি আছে কোনো কাৰণতে কোনো দিনতে আমাৰ এই বন্তিগুচি পতিত যোৱা নাই একমাত্ৰ অম্বুবাচীৰ সেইকেইদিন আমাৰ বন্তি প্ৰজ্বলন নহয় আৰু বাকী সকলো সময়তে বন্তি প্ৰজ্বলন কৰি আমাৰ গাঁৱৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে ৰাইজে ইয়াত প্ৰাৰ্থনা জনোৱাৰ কাৰণে এগৰাকী বা এতিয়া বৰ্তমান দুগৰাকী দেউৰী নিয়োগ কৰিছে আৰু তেওঁলোকে সদায় ৰাইজৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনাই আহিছে আৰু এই যিহেতু ৭৫তম বৰ্ষ উপনীত হৈছে সেই কোনচৌপৰি সভাৰ মহাৰজত জয়ন্তী ৰাইজে ঠিক কৰিছে আৰু এই মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান হিচাপে আজি লাইহুটা স্থাপন কৰা হৈছে আৰু লাইহুটা স্থাপন কৰিবলৈ আমি দূৰৰ মানুহ মাতা নাই আমাৰ গাঁৱৰ একেগৰাকীমান ব্যক্তি তেওঁলোকৰ চাকৰি সূত্ৰে আৰু পৰিয়ালৰ মানে কাৰণত তেওঁলোক চহৰ অঞ্চলত বসবাস কৰি আছে যদিও যিকোনো মুহূৰ্তে তেওঁলোক গাঁৱৰ লগত সম্পৃক্ত হৈ আছে তেওঁলোকে কোনো কাৰণতে গাঁও এৰি যোৱা নাই গাঁৱৰ যিকোনো মুহূৰ্ততে আচাৰ অনুষ্ঠান হওক বিয়া বাৰু সভা সমিতি সকলোতে তেওঁলোকে সহযোগ কৰি আহিছে সেইসকলক আমন্ত্ৰণ জনাইছে আৰু গাঁৱৰ এটা সাধাৰণ এটা ফোন কল পালেও তেখেতসকলে গাঁৱলৈ দৌৰ মাৰি আহে আৰু তেওঁলোকৰ সৈতে আমাৰ এই মহান অনুষ্ঠানখনৰ আধাৰশিলা মানে কি বুলি ক'ব এই লাইহুটা স্থাপন কৰা হৈছে